সেই সময়ত ভাৰত পাক সংঘাতৰ এই সময়ত সমগ্ৰ দেশবাসী একত্ৰিত হৈছে পাকিস্তানৰ বিৰুদ্ধে। সেই সময়তে দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তাচ্ছিল্য কৰি এটি ভিডিঅ' এডিট কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পিছত তামুলপুৰ জিলাৰ ২ নং ডোঙাৰগাঁৱৰ এজন যুৱক আটক হৈ ৰঙাঘৰত যাবলগীয়া হৈছে। জানিব পৰা মতে ২ নং ডোঙাৰগাঁৱৰ মিৰ্জান আলীৰ জোৱাই মহম্মদ ৰছিদ আলী অলপতে দেশৰ প্ৰধানমন্ত্ৰীৰ এটি ভিডিঅ' তাচ্ছিল্য কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। পিছত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ পূব টেফেলি সমিতিয়ে যুৱকজনৰ বিৰুদ্ধে সোৱাগপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত নিশা সোৱাগপুৰ আৰক্ষীয়ে যুৱকজনক আটক কৰি জেললৈ প্ৰেৰণ কৰে। যোৱাকালি ৰাতি তাৰমানে আমাৰ চপুৰ ভাৰপ্ৰাপ্ত আৰক্ষী চকীৰ বিষয়া লগতে আমাৰ নাগৰিজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দুয়োটা থানাৰে মানে তাৰে পৰা আমি এজাহাৰ এটা দাখিল কৰাৰ পিছত এই ৰছিদ আলী নামৰ মানুহজনে দেশ বিৰোধীমূলক মানে তেওঁ পোষ্টবোৰ কৰি থাকে আৰু লগতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা ফেক ভিডিঅ' বনাই পেলাই ফেচবুকত মানে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছিলে আৰু সেইটোৰ কাৰণে আমি তাৰমানে এজাহাৰ এটা দিব লগা হৈ গ'ল বজৰং দল গংগোত্ৰী প্ৰখণ্ডৰ তৰফৰ পৰা আৰু লগতে পূব টেফেলি হিন্দু সুৰক্ষা পৰিষদৰ পৰা। আমি এই মানুহজন জেহাদমূলক কিবা কাৰ্যৰ লগত জড়িত আছে বুলি আমাৰ সন্দেহ আছে আৰু এখেতৰ ওপৰত পুৰা মানে সকলো আইনত যেনেকৈ তেওঁ কৰিছে যিকোনো পদ্ধতিত তাক তাৰমানে এইটো কেছৰ পৰা যাতে ৰেহাই নাপায় তাৰ বাবে আমি দুয়োটা থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক আমি জনালো অৱগত কৰিলো আৰু লগতে ভৱিষ্যত এনেকুৱা কাৰ্য যাতে মানে কাম কাজ কৰিব নোৱাৰে ফেচবুকত ছ'চিয়েল মিডিয়াত আৰু যদি নেক্সট টাইম তেনেকুৱা কামবোৰ কৰি থাকে আমাৰ সংগঠন বজৰং দল বিশ্ব হিন্দু পৰিষদ RSS এইবোৰ সংগঠনে কিন্তু এইবোৰ জেহাদীক উচিত প্ৰত্যুত্তৰ দিব আৰু লগতে আমি দুয়োটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি ধন্যবাদ জনাইছোঁ। বহু কষ্টৰ পিছত তেওঁলোকে কালি বৰষুণৰ বতৰতো তাৰমানে তেওঁলোকে যাই পেলাই এই দোষীক তাৰমানে কৰায়ত্ব কৰিছে আৰু লগতে আগন্তুক দিনবোৰত এনেকুৱা জেহাদীমূলক কাৰ্যকলাপৰ লগত যিবোৰ মানুহ জড়িত থাকিব তেওঁলোকক আমি আমাৰ সংগঠনৰ পৰা ইয়াৰ পৰা মানে খকিয়াই দিছোঁ যাতে এনেকুৱা ভুল নেক্সট টাইম তেওঁলোকে নকৰে আৰু কৰিলে আমি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম। এইখিনিয়ে ল'ৰাজনৰ ঘৰ এই অমৃত নগৰৰ পৰা অলপ ভিতৰত সোমাই যাব লাগে কিবা অমৃত নগৰে হয় সেইখিনিতে ঘৰটো আৰু ল'ৰাজন তেওঁৰ সৰু ঘৰত থাকে বুলি গম পাওঁ গম নাপাওঁ কিন্তু সৰু ঘৰত থাকে আৰু তাৰে ফেচবুক পোষ্টবোৰ তাৰ এই ল'ৰাজনৰ এনেকুৱা তাৰমানে দেশ বিৰোধীমূলকে বাংলাদেশ আৰু পাকিস্তানৰ ছাপোৰ্টৰে তাৰ যিমান পোষ্ট আমি ফেচবুকটোত তেওঁৰ গোটাইখিনি খচৰি চালো ই তাৰমানে পুৰা জেহাদমূলকে কাম কৰি আছে আৰু এইবোৰ এনেকুৱা আৰু বহু কেইজন আছে অমৃত নগৰত তেনেকুৱা ব্যক্তি আমাৰ ইটো চাইডতো আছে এইবোৰক আমি গোটাই মাৰ্ক কৰি ৰাখি আছো। নেক্সট টাইম আমি এইবোৰৰ ওপৰতো ব্যৱস্থা ল'ম। তেওঁলোকে যদি এতিয়াও শুধৰিব সময় আছে যদি তেওঁলোকে শুধৰি নাযায় আমি ইয়াৰ ব্যৱস্থা ভালকৈ ল'ম। কাশ্যপ চৌধুৰী ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।